নমস্কাৰ। আজিৰ এই ভিডিঅ'টো গোটেই পৃথিৱীতে তোলপাৰ লগোৱা ভাইৰাছ কৰোনাৰ ওপৰত। কৰোনা ভাইৰাছে চীন দেশক আতংকিত কৰি ৰাখিছে। গোটেই পৃথিৱীকে চীন দেশে ভয় দেখুৱাই থাকে, কিন্তু বৰ্তমান এই কৰোনা ভাইৰাছৰ কাৰণে নিজেই ভয় খাই আছে। পৃথিৱীৰ আন দেশত ইয়াৰ প্ৰকোপ কেনেকুৱা, আমি এই ভাইৰাছৰ পৰা নিজকে কেনেকৈ বচাব পাৰোঁ জানিবলৈ সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাওঁ আহক। সৰ্বপ্ৰথমে চীন দেশৰ বুহান নামে এখন ঠাইত এই ভাইৰাছ পোৱা গৈছে। এই ভাইৰাছৰ বিশেষত্ব হ'ল ইহঁতে স্বভাৱ সলনি কৰিব পাৰে আৰু এণ্টিবডি ভেকচিন বনোৱা নাযায়, আৰু এজনৰ গাৰ পৰা আন এজনৰ গালৈ শ্বাস নিশ্বাসৰ ফলত সংক্ৰমণ কৰিব পাৰে। ইয়াৰ পৰাই ইয়াৰ ভয়াৱহতা আমি নিশ্চয় অনুমান কৰিব পাৰোঁ। ইয়াৰ লক্ষণসমূহ অন্যান্য ভাইৰাছৰ লক্ষণসমূহৰ নিচিনাই, যেনে পানী লগা, চৰ্দি, জ্বৰ, ডিঙি চেৰচেৰাই থকা, কফ। ইয়াক আমি নিমুনিয়া নিচিনা বেমাৰ বুলি ক'ব পাৰি। চীন দেশত আৰম্ভ হোৱা এই ভাইৰাছজনিত ৰোগ আজি জাপান, টাইৱান, থাইলেণ্ড, ছিংগাপুৰ, কোৰিয়া, মালয়েছিয়া, ফ্ৰান্স, অষ্ট্ৰেলিয়া, ইংলেণ্ড আদি বিভিন্ন দেশত বিয়পি আছে। সেয়ে প্ৰায় বিশ্বৰ সকলো দেশবোৰেই এই ভাইৰাছৰ পৰা বাচিবলৈ অত্যধিক সতৰ্কতা লোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ চীন দেশৰ পৰা যাত্ৰা কৰি অহা মানুহবিলাকৰ তন্নতন্নকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। বৰ্তমানলৈ প্ৰায় 106 জনৰ মৃত্যুবৰণ ঘটিছে এই ভাইৰাছৰ ফলত, আৰু ইয়াত প্ৰভাৱিত কৰিছে প্ৰায় 5055 জনলৈকে, আৰু এই সংখ্যা বৃদ্ধি পায়েই আছে। আৰু আমাৰ ভাৰতবৰ্ষৰ কেৰালাতো এই ভাইৰাছ ধৰা পৰিছে বুলি কোৱা হৈছে, যদিও নিউজটো ভুৱা হ'বও পাৰে। উপযুক্ত লেবৰেটৰীত ভাইৰাছ চিনাক্তকৰণ, PCR চেইন ৰিয়েকশ্যন, এণ্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিতকৰণ কৰা হয়। এই ভাইৰাছজনিত ৰোগ বায়ুমণ্ডলৰ দ্বাৰা এজনৰ গাৰ পৰা আন এজনৰ গালৈকে সিঁচৰিত হৈ যায়। ৰোগীক হাতেৰে স্পৰ্শ কৰিলে, কৰমৰ্দন, চুম্বন আদিৰ যোগেদিও সিঁচৰিত হৈ যায়। লগতে ৰোগীৰ সংস্পৰ্শত অহা যিকোনো সামগ্ৰী যেনে টাৱেল, ৰুমাল ইত্যাদি স্পৰ্শ কৰিলেও এজনৰ পৰা আন এজনলৈ বিয়পি পৰে। লগতে ৰোগীৰ মল-মূত্ৰয়েও ৰোগ বিয়পাব পাৰে। এই ৰোগৰ পৰা বাচিবৰ কাৰণে প্ৰথমতে আমি ৰোগ বিয়পি থকা এৰিয়াত যাবই নালাগে। তাৰপিছত কিবা তেনেকৈ ধৰণৰ চিমটম দেখা পালে আমি ততাতৈয়াকৈ ডক্তৰৰ তাত দেখা কৰিব লাগিব। ক্ৰাউডেড প্লেছৰ পৰা বিৰত থাকিব লাগিব। হাত ধুলে আমি ধুনীয়াকৈ ঘঁহি মেলি চাবোনেৰে বা এলকহল জাতীয় কিবা বস্তুৰে হাত ধুব লাগিব। এই ভাইৰাছ মাংসত পোৱা গৈছে বুলি কোৱা হৈছে, সেইকাৰণে আমি বিশেষকৈ চিফুড জাতীয় বস্তুৰ লগতে বাদুলি, গাহৰি এনেধৰণৰ যিকোনো মাংসৰ পৰা আমি বিৰত থাকিব লাগিব। পৰাপক্ষত আমি এইকেইদিন নিৰামিষ ভোজনেই খাওঁ আহক। নিউজৰ মতে বৰ্তমানলৈকে 13 বছৰ তলৰ শিশুত এতিয়ালৈকে আক্ৰান্ত হোৱা নাই। সেয়া এটা ভাল খবৰ বুলি আমি ক'ব পাৰিম। বৰ্তমানলৈকে ভাৰতবৰ্ষত বা আমাৰ অসমত এই ভাইৰাছ ধৰা পৰা নাই। সেয়ে আমি আতংকিত হৈ থাকিব নালাগে, যদিও আমি ভিডিঅ'টোত কোৱা ধৰণে আমি সতৰ্কতা অৱলম্বন কৰি ৰাখিব লাগিব। এই ভিডিঅ'টোৱে আপোনালোকক যদি কিবা জ্ঞান প্ৰদান কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভগৱানে আপোনালোকক সুকলমে ৰাখক। ধন্যবাদ।